হে গাইস আসসালামু আলাইকুম বন্ধুসকল আপোনালোকে কেছো তো আমি আজি এই ভিডিওটোৰ জৰিয়তে আপোনালোকক এটা ভাল এটা ইনফৰমেশ্যন দিব গৈছো চাওক আজি আমাৰ ভাৰতবৰ্ষৰ আৰু এটা ডাঙৰ তেনেকুৱা 2020 চনত আমাৰ লকডাউন আহিছিল আৰু তেনেকুৱা লকডাউন আজিও আহি আছে আপোনালোকে চাওক আজিও আহি আছে লকডাউন আমাৰ ভাৰতবৰ্ষত কি এইটো সঁচা না মিছা আমি এইটোৱে আজি এই ভিডিওটোৰ জৰিয়তে আপোনালোকক কম তো বলক বন্ধুসকল আমি এই ভিডিওটোৰ জৰিয়তে যে লকডাউন আহি আছে নেকি আমি এইটো চাওক আজি আমাৰ ভাৰতবৰ্ষৰ যিমানবোৰ মোবাইল ইউজাৰ আছে আৰু গোটেইকেইটা মোবাইলত এলাৰ্ট বাজি আছে কি বাজি আছে এলাৰ্ট বাজি আছে আৰু এই এলাৰ্টত সোমালেই দেখা যায় কি লকডাউন আৰু এই লকডাউন একটা পিডিএফ মানে গভর্নমেন্টের দ্বারা এই পিডিএফটো মোবাইলত এলার্ট দেওয়া হয়েছে কিন্তু এই এলার্টটো গভর্নমেন্টের দ্বারা দেওয়া হয়েছে নাকি আপোনালোকে হয়তো নাজানে যে এইটো এটা ডাঙৰ সমস্যা হয় এইটো এটা ডাঙৰ সমস্যা হয় এই এলার্ট যে আমাৰ ভাৰতবৰ্ষৰ গভর্নমেন্টে দিয়া নাই দিছে না নাই আমি হয়তো গম নাপাওঁ কিন্তু আমাৰ মোবাইলত এলার্ট আহি পৰিছে তো বন্ধুসকল আমি এই ভিডিওটোৰ জৰিয়তে জানিম এই এলার্টটো কি হয় তো আপোনালোকে গম হয়তো পায় যে এই এলার্টটোৰ জৰিয়তে যেতিয়া আপোনালোকৰ মোবাইলত আপুনি এই ক্লিক কৰিব তেতিয়া কি হ'ব আৰু সেই এলাৰ্টৰ ভিতৰত পিডিএফত একো নাপায় আপোনালোকে আৰু যেতিয়া ক্লিক কৰিব তেতিয়া আপোনালোকৰ বেংক একাউণ্ট আৰু আপোনালোকৰ মোবাইলৰ ডাটা আৰু ফটো ভিডিঅ' আপোনালোকৰ এইবিলাক গোটেইখিনি সিহঁতে কেপচাৰ কৰি লৈ যাব আৰু বেংক একাউণ্ট গোটেইখিনি সিহঁতে কেপচাৰ কৰি লৈ যাব তেতিয়া আপোনাৰ একাউণ্টৰ পৰা বা আপোনাৰ বেংকৰ পৰা পইচা ট্ৰান্সফাৰ কৰোঁতে তেতিয়া সিহঁতৰ সময় নালাগে তেতিয়া আপোনালোকে সকলোৱে সাৱধান হওক এনেকুৱা ফ্ৰডৰ পৰা আৰু আমাৰ ভাৰতবৰ্ষত এতিয়া লকডাউন অহা নাই কিন্তু এইটো অকল ভুৱা নিউজ হৈ আছে তো বন্ধুসকল এইখিনি আছিল ভিডিঅ'তে আপোনালোকক ভাল যদি লাগে তো বন্ধুসকল আপোনালোকে